ৰঙালাওৰ আগবাৰো আপুনি খায়নে? আপুনি জানেনে আমি খাদ্য হিচাপে গ্ৰহণ কৰা ৰঙালাও আগৰো আছে এইসমূহ উপকাৰী গুণ। আপুনি বাৰু জানেনে আমি খাদ্য হিচাপে গ্ৰহণ কৰা ৰঙালাও আগৰ যে যথেষ্ট পৰিমাণে গুণাগুণ আছে। এই ঋতুত ৰঙালাওৰ খেতি ঠায়ে ঠায়ে দেখিবলৈ পোৱা যায়। বহুতে নিজ ঘৰতে ৰঙালাওৰ খেতি লগায়। এই সময়ত সাপ্তাহিক হাট বজাৰসমূহতো ৰঙালাওৰ আগ শাক হিচাপে বিক্ৰী কৰা দেখিবলৈ পোৱা যায়। বিভিন্নজনে এয়া খাবলৈ পছন্দ কৰে। কিছুমানে লাওৰ আগলিবোৰ খাৰ দি ৰন্ধা আঞ্জা খাই পৰম তৃপ্তি লাভ কৰিব পাৰে। আন কেতবোৰ লোকে সৰিয়হ বটা দি ৰন্ধা চৰচৰী খাদ্য হিচাপে গ্ৰহণ কৰে। লাওৰ আগ মিহিকৈ কাটি শাকৰ দৰে ভাজিও খোৱা হয়। লাওৰ আগ বা লাওৰ কুঁহিপাত অংশত যথেষ্ট পৰিমাণে খাদ্যপ্ৰাণ, খনিজ লৱণ, মিনাৰেল আদি পোৱা যায়। আয়ুৰ্বেদিক বিশেষজ্ঞ তথা পৰামৰ্শদাতাৰ মতে সাধাৰণতে লাওৰ আগ এবিধ ঋতুগত খাদ্য। এই সকলো বয়সৰ মানুহৰ বাবে অতি উপযোগী। ইয়াত উপলব্ধ উপাদানসমূহে যথেষ্ট শক্তি প্ৰদান কৰে। ঠায়ে ঠায়ে বিভিন্ন ধৰণেৰে ইয়াক খোৱা হয় যদিও বহাগ বিহুৰ সময়ত খোৱা 100 এবিধ শাকৰ ভিতৰতো ইয়াৰ নাম উল্লেখ আছে। শাক হিচাপে যথেষ্ট সোৱাদযুক্ত। ভিটামিন এ চহকী হোৱা বাবে ৰঙালাওৰ আগ দেহৰ ছাল তথা চকুৰ বাবে অতিশয় উপকাৰী আৰু ইয়াক খালে শিশুসকলৰ ভিটামিন এৰ অভাৱৰ পৰা ৰক্ষা পৰে। বয়স বাঢ়ি অহাৰ লগে লগে কেতবোৰ লোকৰ চকুৰ স্বাস্থ্যৰ অৱনতি ঘটে, অথচ লাওৰ আগ খালে ইয়াত থকা তেনে হোৱাত বাধা প্ৰদান কৰে। লাওৰ আগত থকা চি খাদ্যপ্ৰাণ পৰ্যাপ্ত পৰিমাণে থাকে বাবে দাঁত, হাড়, ছাল গঠন শক্তিশালী কৰি নিৰোগী কৰি ৰখাৰ ক্ষেত্ৰত ই যথেষ্ট পৰিমাণে উপকাৰী। লাওৰ আগ শিশু তথা প্ৰাপ্তবয়স্ক উভয় খাদ্য হিচাপে খাব পাৰে। ইয়াত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে, যি উপাদান শিশুৰ দাঁত আৰু হাড়ৰ গঠনৰ বাবে অপৰিহাৰ্য। নিউজ ৰিপৰ্ট, নিউজ 8 অসম।